হেল্ল' বন্ধুসকল, কি খবৰ? সকলো ভালে চাগে আৰু মোৰো ভাল। আৰু আজি পিয়'ৰ নগা জাতৰ দুটা কোৱালিটি আছে। এটা কোৱালিটি হৈছে নোম দীঘল আৰু এটা হৈছে মানে কাণ পৰি থকা আৰু ডাঙৰ জাতৰ, মানে সেইটো হৈছে গাৰ্ড ডগ। যদি বহুতে কৈ আছিলে গাৰ্ড ডগ লাগে কৈ আছিলে, আৰু গাৰ্ড ডগ লৈ আহিলোঁ। মেল এটা আছে আৰু ফিমেল দুজন তিনিজনমান আছে, আপোনালোক দেখাম মই ভিডিঅ'টোত। আৰু যদি ফিমেল ডগ লাগে বুলি ক'লে ফিমেলত এজনীয়ে আছে, আৰু মানে ঘৰৰ ফিমেলৰ লগত মানে ধুনীয়া পাপি এপিচি আছে ব্ৰাউনত, আৰু সেই পিচিটো আপোনালোকক দেখাম। যদি আপোনালোকে যদি স্ক্ৰীনত নাম্বাৰটো দি থোৱা থাকিব আৰু সিভাগৰ তলতো নাম্বাৰ দি থোৱা থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মোৰ হেৰিয়াত ফ'ল' কৰক সোনকালে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কিনি ৰাখি দিয়ক, আৰু ন'টিফিকেশ্যনটো নতুন ভিডিঅ' দি থাকিম আৰু আপোনালোকক আপডেটটো পাই থাকিব। চ' আপোনালোকৰ পাপিকেইটা দেখাই দিছোঁ। পাপিকেইটা বহুতে কিউট আছে। আৰু মই আৰু এটা কথা কৈছোঁ, আৰু নতুন এতিয়া বহুতে ওলাই আহিছে তোমাৰ ডগ চেল কৰিবৰ কাৰণে। নগা পাপিটো কালচাৰ স্পিচ বুলি বিকি আছে। চ' আপোনালোকে ভালকৈ চাই ল'ব, আৰু চাই লৈ আপোনালোকে পাপিটো ল'ব। মানে বহুতো এনেকুৱা হৈ আছে, নগা ডগটো মানে একদম পূৰা নোম চোম জবৰা হৈ থাকিব, হোৱাইট কালাৰত আহি থাকে, জবৰা হৈ থাকে নোমটো, আৰু তেনেকৈ কালচাৰ স্পিচ বুলি তেনেকৈ বিক্ৰী হয়। ইণ্ডিয়ান স্পিচ কালচাৰ স্পিচ বুলি বিক্ৰী হয়। যেতিয়া ডাঙৰ হ'ব নহয় তেতিয়া গম পোৱা হৈ যায়। আৰু বহুতে মানে কিছুমানে নতুনকৈ ডগ এটা পুহিছে, আৰু সেই তেনেকৈ পুহি লৈ পিনি নাজানে তেহেঁতি যে এইটো নগা ডগে নে এইটো কালচাৰ স্পিচে নে কি বুলি বহুতে নাজানে। তেনেকৈ বহুতে তেনেকৈ পাপি গৈ আছে। সেইকাৰণে আপোনালোকে সতৰ্ক হৈ থাকক। আৰু এয়াই, আৰু ব'লক তেতিয়া মই আপোনালোকক পাপিকেইটা দেখাই দিওঁ। নগা ডগকেইটা মই দেখুৱাইছোঁ, ব'লক। হেল্ল' বন্ধুসকল, আৰু এইখিনি পাপিকেইটা লৈ আহিলোঁ। এইকেইটা চাই লওক কিমান ধুনীয়া কাণ যেনেকৈ আছে তেনেকৈ থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে, খালি নোমটো পাতল হয় আৰু লেবেটৰ নিচিনা নোমটো পাতল হ'ব, আৰু কাণটো যেনেকৈ আছে তেনেকৈ পৰি থাকিব। বহুত মেল ফিমেল এনেকৈ আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু এইপিনে দিছোঁ মই ফিমেল এজনী, আৰু এইটো ফিমেলৰ ডগ হয়, ফিমেল হয়, আৰু বহুতে ভাল, নোমটো বহুত দীঘল আছে। আৰু এইটো চাইডে এটা লৈ আহিলোঁ, এইটো হ'ল ফিমেল হয়, আৰু তোমাৰ গাৰ্ড ডগৰ কাৰণে বেষ্ট, নোমটো পাতল, আৰু আপোনাৰ গাৰ্ড ডগৰ কাৰণে বেষ্ট হ'ব। আপোনালোকে গাৰ্ড ডগ লাগে কৈ আছিলে, আপোনালোকে এই নাম্বাৰটো দি থোৱা আছে, লগালগ কণ্টেক্ট কৰিব পাৰিব। এইটো হৈছে ফিমেল হয় এজনী। আৰু এইটো মেল হয়, মেলত যদি আপোনালোকক লাগে গাৰ্ড ডগৰ কাৰণে, এইটো নোমটো পাতল আৰু কাণ যেনেকৈ আছে তেনেকৈ পৰি থাকিব। যদি লাগে যদি এইটো কণ্টেক্ট কৰিব পাৰিব। আৰু এইপিনে লৈ আহিছোঁ মই ফিমেল এজনী, যদি ফিমেলজনী ভাল লাগে যদি ল'ব পাৰিব। গাৰ্ড ডগৰ কাৰণে বেষ্ট, আৰু বহুত ভাল, আৰু কাণ যেনেকৈ আছে তেনেকৈ পৰি থাকিব। বন্ধুসকল, ভিডিঅ'কেইটা ইমানেই আছিলে। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'লে কি হ'ব, নতুন যিমানখিনি আহি থাকিব আপডেটটো আপোনালোকে পাই থাকিব। ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু পাপিকেইটা এইকেইটা আছে, তাৰ ভিতৰত যদি কোনোবা এটা পচন্দ হয়, স্ক্ৰীনশ্বট এটা মাৰি পিনি মোৰ হোৱাটছআপৰ নাম্বাৰটো দি থোৱা থাকিব। আপোনালোকে মেছেজ কৰি পিনি কৈ থৈ দিব যে পাপিটো আছেনে নাই। নহ'লেও মই মেছেজ দিব নোৱাৰিলেও আপোনালোকে ওলটাই আপুনি মোলৈ ফোন কৰিব, আৰু ফোন কৰি মই আপোনালোকক জনাই দিম কোনটো পাপি আছে বা নাই। ঠিক আছে, ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। থেংক ইউ।